So hello everyone, I'm Bibiranjan Kashyap and welcome back to my YouTube channel. আজি এটা নতুন ভিডিও মই প্ৰস্তুত কৰিছো। আজি ভিডিওটো হ'বলৈ গৈছে ক্লাস 10 ৰ মানে দশম শ্ৰেণীৰ এখন নতুন আমাৰ ম্যাথছ বুক ওলাইছে। আমাৰ সেভাৰ তৰফৰ পৰা আমাৰ এবাৰ ক্লাস 10 ৰ নতুন মানে ম্যাথছ বুক ওলাইছে। কিছুমান কোৱেশ্চন চেঞ্জ হৈছে। তো সেইখন ম্যাথছ বুকৰ আজি আমাৰ ফাৰ্স্ট ভিডিও। আজিৰ পৰা আমি ম্যাথছখন গোটে কন্টিনিউ কৰি গোটেখিনি আমি ইয়াতে মানে মই কৰি দিম, ঠিক আছে? তো সায়েন্সৰ ভিডিও পাবা তোমালোকে। তো প্ৰথম কথাটো হলকে আজিৰ যেটো ভিডিও হ'ব সেই ভিডিওটোত মই আজি প্ৰথম সেকেন্ড চেপ্টাৰটো ষ্টাৰ্ট কৰিম, ঠিক আছে? তো সেকেন্ড চেপ্টাৰ আছে আমাৰ বহুপদ। তো প্ৰথম মই বহুপদটো ষ্টাৰ্ট কৰিম। তাৰ পাছত আমাৰ যেতিয়া বহুপদটো শেষ হ'ব তাৰ পাছত আমি ফাৰ্স্ট চেপ্টাৰটো কৰিম। তো এতিয়া মই প্ৰথম চেপ্টাৰটো কিয় নকৰাও যে প্ৰথম চেপ্টাৰটো মানে ফাৰ্স্ট বহুপদটো অকমান মানে কম কোৱেশ্চন আছে, বেছি কোৱেশ্চন নাই, ঠিক আছে? আৰু বহুপদটো পঢ়িব ভাল হয়, ঠিক আছে? তো প্ৰথম মই বহুপদটো শেষ কৰি লম। এটো বৰ বেছি দুটা বা তিনিটা ক্লাছত শেষ হৈ যাব, টেনচন ল'ব লগা নাই। আৰু ক্লাছ কেইটা একদম মানে 40 মিনিট 50 মিনিট যাব অলৰেডি, তাতকে কম নকৰো বাৰু, ঠিক আছে? 40-50 মিনিট দিব লাগিব। 3 দিনত বহুপদটো শেষ হৈ যাব, ঠিক আছে? আৰু যেতিয়া বহুপদটো শেষ হ'ব আমি বাকি চেপ্টাৰৰ কাৰণে মুভ অন কৰিম, ঠিক আছে? তো আজি আমি বহুপদ পঢ়িম, ঠিক আছে? মই প্ৰথম লিখি লৈছো নামটো। তো এতিয়া সো আমাৰ বহুপদ কি বস্তু, ঠিক আছে? তো প্ৰথম আমি জানিব লাগিব বহুপদ কি বস্তু। বহুপদ জানাৰ আগতে আমি কিছুমান বস্তু জানিব লাগিব। সেই বস্তু কেইটা হৈছে আমাৰ বীজগণিতৰ ৰাশি, ঠিক আছে? আমি ক্লাস 7-6 মানৰ পৰা পাই আহিছো বীজগণিতৰ ৰাশি, ঠিক আছে? বীজগণিতৰ ৰাশি আৰু আমাক 6-7ত প্ৰায় থাকেই চলক ধ্ৰুৱকৰ কথা, ঠিক আছে? যদি কোনোবাই পাহৰিছা তেন্তে মই আকৌ শিকাই দিম, কাৰণ আমাৰ বহুপদত চলক আৰু ধ্ৰুৱকৰে কাম, ঠিক আছে? বেলেগ কাম নাই। চলক ধ্ৰুৱক যদি চিনি নোপোৱা তেন্তে বহুপদ পঢ়ি লাভ নাই, ঠিক আছে? তো প্ৰথম মই সেইখিনি কথা কৈ লৈছো, ঠিক আছে? প্ৰথম চোৱা আমাৰ ABCD বৰ্ণমালাখন যে আছে A to Z, এৰ পৰা Z লৈকে, যেনে ABCDEFG এনেকৈ একদম Z লৈকে আমাৰ যিখিনি আছে ইয়াত বৰ্ণমালাত যিকিটা অক্ষৰ আছে সেইকিটাক আমি কি বুলি কম? ইয়াতে বহুপদত আমি কম ইহঁতক চলক বুলি কম, ঠিক আছে? মই গোটেইখিনি ডিটেইলছত কৈ আছো, আগে শুনি লোৱা, ঠিক আছে? এৰ পৰা Z লৈকে যিকিটা আছে আমি ইয়াত চলক বুলি কম ইহঁতক, ঠিক আছে? এই চলকবোৰৰ লগত মানে চলকবোৰ ধৰি লও মই এটা লিখিছো x টো বেছিকে ইউজ হয়, সেইকাৰণে মই x টো লিখিছো। x টো মানে অকল x এটা লিখিছো, ঠিক আছে? ই এটা চলক আৰু ইয়াৰ লগত যদি মই দুই এটা লগাই দিও তেন্তে চলকৰ আগত যেটো থাকে তাক আমি কি বুলি কওঁ? সহগ বুলি কওঁ, ঠিক আছে? তাক কওঁ আমি সহগ। আৰু আমাৰ কেছটো চোৱা কি কথা যে চলকৰ আগত সদায় হক থাকেই, ঠিক আছে? এটা অকল y এটা লিখি দিও যদি y টো ধৰি লোৱা তোমাৰ চলক হৈ গল, ঠিক আছে? চলকৰ আগত হক কি হ'ব? y ৰ হক কি হ'ব কোৱাচোন? y ৰ আগত একো নাই মানে 1 এটা আছে আৰু তাক আমি কি বুলি কম? তাক আমি কি বুলি কম? সহগ বুলি কম, ঠিক আছে? এতিয়া আমাৰ চলক কাক বলে গম পালো যে এৰ পৰা Z লৈকে আমাৰ বৰ্ণমালাখনৰ যিমান কেইটা অক্ষৰ আছে ইহঁতক আমি চলক বুলি কওঁ, যেটো আমাৰ বহুপদ চেপ্টাৰটোত বহুত বেছি ইউজ হ'ব। তাৰে পাছত আমাৰ চলকৰ আগপিনে যেটো থাকে তাক আমি সহগ বুলি কওঁ, ঠিক আছে? এতিয়া চোৱা নেক্সট কথাটো কি আছে মই কৈ লৈছো। চলক আৰু সহগৰ কথাটো গ'ল। এতিয়া চলক আৰু সহগ মই লিখি দি আছো কি বস্তু। এটা চলক আৰু সহগবোৰ লগ লাগি আমাৰ বীজগণিতীয় ৰাশিবোৰ তৈয়াৰ কৰে, ঠিক আছে? মানে এলজেব্ৰিক টাৰ্মছ, ঠিক আছে? তো কেনেকুৱা হয় চাই লোৱা। তোমাৰ ধৰি লোৱা আমাৰ ইয়াতে আছে 4x আছে, ধৰি লোৱা 4x আছে, ঠিক আছে? 4x এটা কি চলক আৰু সহগ আছে, ঠিক আছে? সৰি মোৰ ভিডিওটো মানে অকমান কাট হৈ গৈছিল, কিবা বন্ধ হৈ গৈছিল মোবাইলটো, ঠিক আছে? সো কি কৈছিলো মই যে এইটো আমাৰ চলক হৈ গল, এইটো আমাৰ সহগ হৈ গল, ঠিক আছে? এটা বীজগণিতৰ ৰাশিবোৰ আমাৰ কেনেকে মানে বীজগণিতৰ ৰাশি কাক কওঁ আমি? এতিয়া চলক আৰু ধ্ৰুৱক এইটো বস্তু ললো আমি, ইয়াৰ লগত আৰু এটা 2 লগাই দিলো আমি, ই এটা বীজগণিতৰ ৰাশি হৈ গল। আৰু এই চলক আৰু ধ্ৰুৱক যে এইটো অকল এই 4x টো যি আছে ইও এটা বীজগণিতৰ ৰাশি, মানে বীজগণিতৰ ৰাশিত কি থাকে? চলক আৰু ধ্ৰুৱক, চলক আৰু সহগ, ঠিক আছে? ধ্ৰুৱক নহয়, সৰি।
চলক আৰু হক দুয়োটাই থাকে আৰু এইবোৰে লগ লাগি কিনে কি গঠন কৰে আমাৰ বীজগণিত ৰাশি এটা চোৱা আৰু এটা কথা চোৱা এইটো বাৰু চলক এইটো হক হৈ গ'ল এই দুইটোক আমি কি বুলি কওঁ দুইটোক আমি ধ্ৰুৱক বুলি কওঁ ঠিক আছে মই গোটেইখিনি লিখি দি আছোঁ গোটেই লিখি দিম জাষ্ট প্ৰথম চাই লোৱা ধ্ৰুৱক পদ বুলি কোৱা হয় ইয়াক চোৱা ধ্ৰুৱক মানে কনষ্টেণ্ট মানে হি কেতিয়াও চেঞ্জ নহয় দুইটো দুয়ে থাকিব ঠিক আছে তো এই চলকবোৰ যি আছে ইহঁতে চেঞ্জ হৈ থাকিব এই এক্স মানে কি আমি এটা আননোন ভ্যালু এটা বহুৱাইছোঁ এক্স মানে 2 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে কি হয় আমি নাজানো ঠিক আছে তো এই এক্স যি আছে ইহঁতৰ ভ্যালু যিকোনো হ'ব পাৰে ঠিক আছে আৰু এইবোৰক আমি কি বুলি কওঁ চলক মানে চলকৰ ভ্যালুটো চেঞ্জ হ'ব পাৰে কিন্তু ধ্ৰুৱক চেঞ্জ হ'ব নোৱাৰে এটো কথা মনত ৰাখিবা তো আমাৰ এটো এটা বীজগণিত ৰাশি এতিয়া বহুপদ কাক বোলে এতিয়া চোৱা প্ৰথম বহুপদ চেপ্টাৰটোত আমাক লাগিব ধ্ৰুৱক পদ চলক হক ঘাত এইবোৰ গোটেইখিনি লাগিব এতিয়া বহুপদৰ যিটো সূত্ৰ বহুপদ কাক বোলে বুলি যদি কোনোবাই সুধে তেন্তে আমি কি কম যে যিবোৰ বীজগণিত ৰাশিৰ চলকৰ ঘাত পূৰ্ণ সংখ্যা যিবোৰ বীজগণিত ৰাশিৰ চলকৰ ঘাত পূৰ্ণ সংখ্যা তাক আমি কি বুলি কওঁ বহুপদ বুলি কওঁ এটা বহুপদ বুলি কাক কওঁ চলকৰ ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব যিবোৰ বীজগণিত ৰাশিবোৰৰ এটা চোৱা এটা বীজগণিত ৰাশি লৈছো মই 2y কিউব মাইনাস 3 ঠিক আছে এইটো এটা বীজগণিত ৰাশি মই লৈছো নিশ্চয় চিনি পাইছা তো বীজগণিত ৰাশিটোৰ এই যেটো চলক আছে y টো চলক তো চলক কাক বুলি কয় a b c d খনৰ যিমানখিনি অক্ষৰ আছে তাক আমি হতে চলক বুলি কওঁ বহুপদত ঠিক আছে তো ইয়াত যেটো এই ঘাত আছে চলকৰ ওপৰত ঘাত কিমান আছে 3 আছে y কিউব হৈ আছে যদি ঘাত পূৰ্ণ সংখ্যা হয় এটা পূৰ্ণ সংখ্যা কাক কয় যে পূৰ্ণ সংখ্যা কাক কয় যে শূন্যৰ পৰা আৰম্ভ কৰি আটাইবোৰ স্বাভাৱিক সংখ্যাকে পূৰ্ণ সংখ্যা বুলি কয় তো y ৰ ওপৰত 3 আছে মানে 0 1 2 3 এইবোৰটো পূৰ্ণ সংখ্যাই হয় তো 3 টো যদি পূৰ্ণ সংখ্যা হয় ইয়াত ঠিকই আছে মানে ই এটা বহুপদ ঠিক আছে মনত ৰাখিব লাগিব কিন্তু এটো চোৱা যদি এনেকৈ থাকে 2 into 2 by y plus 3 যদি থাকে তো এটো চোৱা কেনেকৈ হৈ যাব 2 by এটো চোৱা 2 by y plus 3 আছে না 2 into 1 by y লিখিব পাৰো আমি plus 3 ঠিক আছে 2 into y 1 by y is equal to y to the power minus 1 আমি 9 ত পাইছিলো এনেকৈ থাকিলে এটা সূত্ৰ আছে ফৰ্মুলা এটা আছে তো কি হ'ল 2y to the power minus 1 plus 3 এটো বহুপদ হ'ব নেকি minus 1 to এই minus 1 to আমাৰ পূৰ্ণ সংখ্যা হয় জানো এই -1 টো পূৰ্ণ সংখ্যা হয় জানো এটো পূৰ্ণ সংখ্যা নহয় যদি পূৰ্ণ সংখ্যা নহয় ই এটা বহুপদ নহয় ঠিক আছে মানে 2y + 3 এটা বহুপদ নহয় ঠিক আছে এখিনি ক্লাস 9 ৰে কথা হয় মই এটা জাস্ট বুজাই দিছো তো প্ৰথম এটা বহুপদৰ উদাহৰণ লও লৈ কিনে গোটেইখিনি বস্তু ধুনিয়াকৈ মই লিখি দিম ঠিক আছে মই এখিনি প্ৰথম বুজাই দিছিলো এতিয়া চোৱা মই গোটেইখিনি মুছি লৈছো এতিয়া মই ধুনিয়াকৈ গোটেইখিনি লিখি দিম ঠিক আছে সো প্ৰথম বহুপদ কাক বলে মই ইয়াত লগাই দিছো চাই লোৱা এতিয়া চোৱা বহুপদৰ এক্সাম্পল ইয়াৰ তলত এক্সাম্পলটো লিখিবা বহুপদৰ সূত্ৰটো মই যেটো ওপৰত লগাই দিলো হেতু লিখি লোৱা লিখি লৈ এইটো উদাহৰণ লিখি লোৱা এতিয়া চোৱা এইটো উদাহৰণ মই লিখি দিছো যে 4x² - 3x +2 ঠিক আছে এইটো লিখি লোৱা এইটো লিখি লোৱাৰ পিছত এটা উদাহৰণ বহুপদ এইটো বহুপদ কেনেকৈ গম পালো যে ইয়াত কি আছে বীজগণিত ৰাশি আছে বীজগণিত ৰাশি কাক কয় চলক ধ্ৰুৱক হক এইবোৰ থাকে সবকে বীজগণিত ৰাশি বুলি কয় তো এইবোৰ বীজগণিত ৰাশি লগ লাগিছে যাৰ চলকৰ ঘাতবোৰ পূৰ্ণ সংখ্যা হ'ব লাগিব চলকৰ ঘাত 2 আছে 1 আছে 1 2 এইবোৰটো পূৰ্ণ সংখ্যা তো ঠিকই আছে এটো বহুপদৰ উদাহৰণ আমি ঠিকই লিখিছো ঠিক আছে ইয়াত ভুল হোৱা নাই তো এতিয়া চোৱা যে ইয়াত যেটো 4 আছে তাক কি বুলি কয় সহগ বুলি কয় ঠিক আছে ইয়াত x ৰ আগত আছে বেলেগত b ৰ আগতো থাকিব পাৰে 2b ও থাকিব পাৰে বেলেগত ঠিক আছে গোটেইখিনি কৈছো ইয়াত x ৰ আগত কি আছে 3 আছে তো x ৰ হক 3 নহয় কিন্তু ইয়াত -3 হ'ব কিয় সৈ মাইনাস ডালো 3 ৰ আগত আছে ঠিক আছে তো x ৰ হক কি হ'ব এইটো সহগ ঠিক আছে এইটো সহগ ইয়াত হক কিমান আছে 4 ইয়াত আছে -3 ঠিক আছে এইটো কি বুলি কোৱা হয় এইটো কোৱা হয় চলক ঠিক আছে ইয়াতো কি বুলি কোৱা হয় এইটো চলক বুলি কোৱা হয়
এইটোক কোৱা হয় ধ্ৰুৱক পদ যি কেতিয়াও চেঞ্জ হ'ব নোৱাৰে ঠিক আছে ধ্ৰুৱক পদ ই এনেকৈয়ে থাকিব ঠিক আছে কিন্তু আমাৰ xৰ ঠাইত যিকোনো সংখ্যা বহিব পাৰে ঠিক আছে তাৰ পাছত চোৱা চলক ধ্ৰুৱক সহগৰ কথা ক'লো এইটো দুইটো কি হয় দুইটো ঘাত ঠিক আছে ইয়াত xৰ ওপৰত একো নাই মানে কি আছে 1 এটা আছে ঠিক আছে এটা 1 আছে এইটো কি হয় এইটো ঘাতে হয় ঠিক আছে তো এইখিনি বস্তু গম পালো এতিয়া চোৱা আমাৰ ইয়াত চলক কেইটা দেখা পাইছা তোমালোকে ইয়াত এটা কোনোবা ভাবিব ইয়াত x স্কয়াৰ আছে মানে x দুটা আছে ইয়াত এটা আছে মানে x এটা আছে মানে টোটাল চলক হ'ব তিনিটা ঠিক আছে আৰু কোনোবা ভাবিব ইয়াতে আমি এটা দেখা পাইছো ইয়াতে এটা তো ইয়াত দুটা হ'ব তাৰ পাছত কোনোবাই ক'ব ইয়াত চাৰিটা আছে ইয়াত তিনিটা আছে তিনিটা মাইনাস হৈ আছে 4 3 গলে এটা হ'ব তো ইয়াতে চলক এটাই আছে এনেকে নহয় কিন্তু ইয়াত চলক x a b c d খনৰ আমাৰ এটাই অক্ষৰ আছে x2 আছে অনলি x2 x y আছে নেকি ইয়াত নাই b আছে নেকি নাই c আছে নেকি নাই অনলি x আছে সো চলক এটাই আছে অকল x2 আছে x ৰ ওপৰত স্কয়াৰ আছে 5 আছে 6 আছে এইবোৰ মেটাৰ নকৰে অক্ষৰ কেইটা আছে এটা আছে অকল x আছে যদি ইয়াত মই y লগাই দিলো হয় যদি ইয়াত y লগাই দিলো হয় ইয়াত অক্ষৰ দুটা হৈ গ'ল ঠিক আছে ইয়াত অক্ষৰ আমাৰ দুটা হৈ গ'ল তো এতিয়া এইখিনি তোমালোকে লিখি ল'ব পাৰা 3x আৰু ইয়াত 1 এটা আছে ঠিক আছে এইখিনি লিখি ল'ব পাৰা মই অকমান সাইড এটা দিছো তো এইখিনি লিখাৰ পিছত আমি নেক্সট যাম এতিয়া এইখিনি মই মুছি দিও ইয়াত বুজিব লগা বেলেগ একো নাছিলে একদম সিম্পল কথা এইখিনি সকলোৱে জানে চলক ধ্ৰুৱক সহগ আৰু ঘাতৰ কথাখিনি মই কৈ দিলো ঠিক আছে এতিয়া আমাৰ নেক্সট টপিক কি আছে যে আমাৰ এটা বহুপদ এটা বহুপদৰ সাধাৰণ আৰেখি দ্বিঘাত বহুপদ এটাৰ আমাৰ সাধাৰণ আৰেখি এটা সব বহুপদৰ নাম আছে কিছুমান বহুপদৰ কিছুমান নাম আছে মই গোটেইখিনি কৈ আছো বৰ্তমানলৈ আমি কি শিকিলো চলক ধ্ৰুৱক আৰু সহগ এইখিনি আমি জনা হলো এতিয়া নেক্সট কাম চোৱা এতিয়া তোমালোকৰ হ'ব বহুপদ ঠিক আছে এতিয়া বহুপদক আমি দুটা ভাগ কৰিম এটা হ'ব তোমাৰ পদ হিচাপে আৰু এটা ঘাত হিচাপে ঠিক আছে এতিয়া আমি ইয়াক যদি সেপাৰেট কৰো পদ হিচাপে আমাৰ 1 2 3টা হ'ব আৰু ঘাত হিচাপে আমাৰ 3টা হ'ব ঠিক আছে ইমান ডিটেইলছত বহুপদ কিন্তু কত নপোৱা মই গ্যাৰান্টি দিছো এতিয়া চোৱা বহুপদৰ পদ বুলি কি কৈছো আমাৰ যেটো টার্ম ঠিক আছে মই ইয়াত এইখিনি লিখাৰ আগতে আৰু এটা কথা কৈ দিম মই সাইডত বুজাই দিম 4x - 3 ঠিক আছে 4x - 3 এটো লৈছো এটো কি বীজগণিত ৰাখি ইয়াত কি আছে চলক ধ্ৰুৱক চলক সহগ আৰু ধ্ৰুৱক আছে ঠিক আছে ধ্ৰুৱক -3 চলক x সহগ 4 ঠিক আছে এইখিনি লৈ ঠিক আছে কিন্তু ইয়াত এটা বস্তু যে এই প্ৰতিটোকে আমি একোটা পদ বুলি কয় এইটো এটা পদ ঠিক আছে ইয়াত দুটা পদ আছে ঠিক আছে ই এটা ধ্ৰুৱক পদ ই এটা পদ ঠিক আছে ইয়াৰ স্পেশাল নাম আছে কাৰণ হি লৰছৰ হ'ব নোৱাৰে 3 হদাই 3 এ থাকিব তাৰ মানে ইয়াত কি বুলি ক'ব ধ্ৰুৱক পদ এটা পদ দুটা পদ ইয়াত দুটা পদ আছে তো বহুপদৰো এনেকুৱা কই এবোৰটো বহুপদে হয় ইয়াৰ চলকৰ ঘাত পূৰ্ণ সংখ্যা তো বহুপদৰ কি আছে পদ হিচাপে তাক আমি নামাকৰণ কৰিছো যদি দুটা পদ আছে দ্বিপদ তিনিটা পদ থাকিলে ত্ৰিপদ হেনেকুৱা কয় আৰু যদি ঘাতবোৰ অনুযায়ী তাক নাম দিয়া হৈছে 1 থাকিলে 2 থাকিলে 3 থাকিলে ঠিক আছে হেই কেইটা আমি লিখিম তো এটা গম পালা এই প্ৰতিটোকে একোটা বুলি পদ বুলি কোৱা হয় এটা এক্সামত নাহে পদ কি বহুপদৰ প্ৰকাৰ কেইটা এইবোৰ নাহে অংক আহিব কিন্তু এইখিনি আমি জানিব লাগিব বেসিক্স এইখিনি নাজানিলে অংক নোৱাৰিবা মানে এমসিকিউ বহুত দিয়া হৈছে যদি ভালদৰে বুজি নপয় একো কৰিব নোৱাৰিবা তো পদ হিচাপে কি আছে যদি পদ এটা থাকে তেন্তে একপদ বলে ঠিক আছে একপদ কেতিয়া বলে এটা থাকিলে যদি এটা পদ থাকে তো মই एग्जांपल এটা লিখি দিছো ইজি एग्जांपल এটা লিখি দিছো যেনে 2x ঠিক আছে এটো এটা কি একপদৰ উদাহৰণ একপদ মানে বহুপদ
বহুপদ এটাত যদি এটাই পদ থাকে তাক একপদ বুলি কয় কথাটো বুজি লোৱা এটো হ'ব ডি পদ ঠিক আছে এটা হ'ব ডি পদ তো ডি পদ কেতিয়া বলে দুটা পদ থাকিলে যেনে এক্সাম্পল এটো মই বেলেগ লও 4b minus 3b square অকমান টাফ দিছো তেতিয়া বুজি পোৱাত সহজ হ'ব ইয়াত দুটা পদ আছে যি লোৱা তাকে ল'ব পাৰিবা ত্ৰিপদ মানে তিনিটা পদ থাকিব ঠিক আছে তিনিটা পদ থাকিব কি কি থাকিব তিনিটা পদ যেনে 4x square minus 2x plus 3 minus 3 বা plus 3 জি দিলেও হ'ব ইয়াত কেইটা পদ আছে তিনিটা পদ আছে ঠিক আছে ত্ৰিপদ এটা সব ঘাত হিচাপে এটা ঘাত কি বস্তু ঘাত তো পাৱাৰ টু ঘাত বুলি কয় এটা ঘাত হিচাপে আমাৰ আছে ৰৈখিক ঠিক আছে ৰৈখিক বহুপদ বুলি কেতিয়া কম যদি বহুপদটো কেতিয়া ৰৈখিক বুলি কম যদি ঘাত এক থাকে ঘাত এক যদি ঘাত এক হয় যেনে ইজি মানে एग्जांपल দে যেনে এটা বহুপদ লৈছো যেনে এটা বহুপদ হ'ব আমাৰ 2y y ৰ ওপৰত একো নাই মানে 1 আছে যদি 1 আছে পদ চাই লাভ নাই আৰু এটা লগাই দিছো লাগে 2y + 3 আৰু এটা নালাগে কাৰণ y মানে পাৱাৰ একাই থাকিব লাগিব 2y + 3y দিলো কি হ'ব 3 দিয়ে 5 হৈ যাব দুটা পদ থাকিব পাৰে পদ নাচাও আমি ইয়াত কি চাম পাৱাৰ চাম যেইটাই না থাকক লাগে আৰু এটা থাকক +4y ইয়াত কি হ'ব সবৰে পাৱাৰ একে আছে ঠিক আছে তো যদি এক আছে তেনেহলে কি হ'ব ইয়াত ৰৈখিক হ'ব ঠিক আছে তো ৰৈখিকৰ পিছত আছে ডি ঘাত ডি মানে দুটা ঘাত মানে ঘাত তো ঘাত কিমান হ'ব লাগিব 2 মানে পাৱাৰ 2 তো एग्जांपल হ'ব পাৱাৰ 2 হ'ব লাগিলে এইটি বহাই দিব পাৰি ইয়াত পাৱাৰ 2 আছে তো 2 আছে মানে কি ই ত্ৰিপদো হৈ আছে ইয়াতে কিন্তু ই দ্বিঘাত সমীকৰণো হৈ আছে ঠিক আছে সৰি দ্বিঘাত সমীকৰণ নহয় দে দ্বিঘাত বহুপদ সমীকৰণটো বেলেগ বস্তু সমীকৰণৰ আৰু এটা টপিক আছে দ্বিঘাত সমীকৰণ এটা চেপ্টাৰে আছে ঠিক আছে বহুপদৰ পৰা যায় সমীকৰণ কেনেকৈ হয় পিছত কম তো প্ৰথম দ্বিঘাতত 2 আছে তো एग्जांपल এনে লিখিছো 2x - 4x ঠিক আছে এটো লিখিছো ঘাত 2 আছে সেই কাৰণে দ্বিঘাত কিন্তু আৰু এটা কথা চোৱা কোনোবা ভাবিব পৰা যে ইয়াত তো 1 আছে তেনেহলে ইয়াত 2 আছে ইয়াত 1 আছে তেন্তে এটো দ্বিঘাত আমি কিয় ভাবিলো যে ইয়াত 2 টো থকা কাৰণে দ্বিঘাত ভাবিছো নেকি ইয়াত 1 টো আমি নাচালো হ'ব নেকি এটো কৈ আছো অকমান ৰখা তাৰে পাছত হ'ব ত্ৰিঘাত ঠিক আছে ত্ৰিঘাত ঘাত 3 एग्जांपल আমাৰ কি হ'ব যদি ঘাত 3 হ'ব লাগে লিখা 3x³ - 4x + 2 ঠিক আছে ইয়াত ঘাত কিমান আছে ঘাত আছে 3 ঠিক আছে এটা সোয়া কথাটো কি ৰৈখিক দ্বিঘাত ত্ৰিঘাত ইয়াত যেটো আছে আমি বহুপদটোৰ চলকবোৰ সাম গুটেখিনি সাম যাৰ ওপৰত সবতকে ডাঙৰ সংখ্যা থাকে যাৰ ঘাত সবতকে ডাঙৰ সংখ্যা তাকহে সাম এটা সোয়া 3x³ এটা স্কয়াৰ লগাই দিয়াছোন এটা স্কয়াৰ লগাই দে কনফিউজন দূৰ হৈ যাব এটা সোয়া ইয়াত স্কয়াৰ আছে ইয়াত 3 আছে তো 2 আৰু 3 ৰ কোনটো ডাঙৰ আমি হতে ডাঙৰটো সাম ডাঙৰ গুণে 3 যদি 3 আছে ত্ৰিঘাত হ'ব 2 টো চাই কিন্তু দ্বিঘাত নিলিখো হদায় আমি ডাঙৰটো পিনে একবাৰিম সৰুটো নাচাও ঠিক আছে তো ইয়াত সোয়া কি আছে ইয়াত তোমালোকৰ আছে চলক হওক ধ্ৰুৱক ঠিক আছে চলক হওক ধ্ৰুৱক একপদ দ্বিপদ ত্ৰিপদ ৰৈখিক দ্বিঘাত ত্ৰিঘাত কেতিয়া বলে চলকৰ সৰ্বোচ্চ ঘাত মানে সবতকৈ বেছিটো যদি মানে সবতকৈ বেছিটোক আমি কি বুলি কম যে সবতকৈ বেছিটো চাই কিনে আমি নামাকৰণ কৰিম ঠিক আছে ইয়াত সোয়া ইয়াত 1 আছে ইয়াত 2 আছে একতকৈ 2 টো ডাঙৰ সেইকাৰণে তাৰ নাম হৈছে দ্বিঘাত ঠিক আছে মই যদি এতিয়া ধৰি লই ইয়াত 3 এটা লগাই দিও কি হ'ব এটুতকৈ এটু ডাঙৰ মানে এটু ত্ৰিঘাত হ'ব নামটো ত্ৰিঘাত বাদ দিয়ে ই আগত আছে পিছত আছে নামটো ত্ৰিঘাত ঠিক আছে এটু এটা মুছি দিছো মই एग्जांपलটো নষ্ট হৈ যাব তো এইখিনি হৈ গল বহুপদৰ পদ হিচাপে তিনিটা প্ৰকাৰ আছে ঘাত হিচাপে তিনিটা প্ৰকাৰ আছে উইথ एग्जांपल কাম খতম বহুপদ শেষ ঠিক আছে এটা নেক্সট এইখিনি মই মুছি লৈছো এটা সোয়া বহুপদৰ মাত্ৰা কি বস্তু ঠিক আছে বহুপদৰ মাত্ৰাটো মই তোমালোকক কলোৱে
কিন্তু এতিয়া মই সূত্ৰ ফৰ্মত লিখি দিছোঁ বহুপদৰ মাত্ৰা হৈছে বহুপদ এটাত চলকৰ সৰ্বোচ্চ ঘাতকে বহুপদটোৰ মাত্ৰা বোলে ঠিক আছে বহুপদ এটাত চলকৰ সৰ্বোচ্চ ঘাতকে বহুপদটোৰ মাত্ৰা বোলে এক্সাম্পল মই জাষ্ট কৈছোঁ এই কথাখিনি এক্সাম্পল এটা লৈ লোৱা 3x to the power 4 minus 2x cube minus x plus 2 ইয়াতে মাত্ৰা কি হ'ব এতেকে মাত্ৰা সমান কিমান হ'ব চলক চাবা চলক ইয়াত কি আছে অকল x2 আছে x ৰ সৰ্বোচ্চ ঘাত কিমান আছে 1 3 4 4 টো আটাইতকৈ ডাঙৰ মাত্ৰা 4 ঠিক আছে ঠিক তেনেদৰে যদি মাত্ৰা 3 হয় যদি 4 টো নাইকিয়া কৰি দিও তেন্তে ইয়াত কি থাকিব মাত্ৰা 3 হ'ব যদি মাত্ৰা 3 হয় তাৰ নাম কি হ'ব ত্ৰিঘাত বহুপদ জাস্ট লিখি দিছো যদি ইয়াত কি থাকে 3 নাথাকি 2 থাকে তেন্তে কি হ'ব দ্বিঘাত বহুপদ ঠিক আছে এইখিনি কথা তো ইয়াতে আছিল কিউব ইয়াতে আছিল 4 ইয়াতে আছিল কিউব ঠিক আছে মই এখানে লিখি দিছো তোমালোকে লিখি লোৱা এইটো বহুপদৰ মাত্ৰা কি বস্তু গম পালো এইখিনি কিন্তু জিবাৰ আগত থাকিব লাগিব ঠিক আছে তো এখানে মুছি লোৱা লিখি লোৱা বন্ধ কৰি মই মুছি দিও যেটো টাইম কম হ'ব ইমান দীঘল ভিডিও বনাবও নোৱাৰো এটা বহুপদৰ মাত্ৰা গল চলক ধ্ৰুৱক হক গল বহুপদৰ নাম গল এতিয়া আহিব আমাৰ তোমালোকৰ কিতাপখনতে দিয়া আছে তে আৰু এটা বস্তু লিখি লোৱা এটা দ্বিঘাত বহুপদৰ সাধাৰণ আর এটো হল এটা দ্বিঘাত সমীকৰণ নহয় সৰি দ্বিঘাত বহুপদ এটাৰ জেনাৰেল ফৰ্ম মানে সাধাৰণ আর এটো কেনেকুৱা দেখাত দ্বিঘাত সমীকৰণ আহিছে দ্বিঘাত বহুপদ আৰু দ্বিঘাত সমীকৰণ দুটা চেপ্টাৰ আছে কিতাপখনত তো দ্বিঘাত বহুপদৰ সাধাৰণ আর এটো কেনেকুৱা চাই লোৱা ax² এটো কিটা মানে পেপাৰত প্ৰশ্ন আহে ax² + bx + c ঠিক আছে যত a is not equal to 0 ax² + bx + c টো হৈছে এটা দ্বিঘাত বহুপদৰ সাধাৰণ আৰি a মানে x² ৰ হগ b টো হৈছে x ৰ হগ c টো ধ্ৰুৱক পদ আৰু ইয়াত মাত্ৰা কি আছে মাত্ৰা মানে সৰ্বোচ্চ ঘাত চলকৰ কি আছে 2 আছে আৰু আমাৰ কি হ'ব যে 2 মাত্ৰা 2 মানে এটো দ্বিঘাত বহুপদ ঠিক আছে দ্বিঘাত বহুপদ মাত্ৰা 2 কাৰণে আৰু সোয়া a b c কেইটা যে আছে এই কেইটা কিন্তু আমাৰ কোএফিচিয়েন্ট মানে হগ হয় এইকেইটা কিন্তু এনেদৰে নাভাবিবা যে x এটাই বস্তু নহয় x টো চলক x ৰ আগত থকাটো হগ ঠিক আছে তো এইটো বস্তু কোৱেশ্চন এক্সামত আহি থাকে a is not equal to 0 দিব কবাত a equal to 0 দিব a is greater than 0 দিব a is less than 0 দিব এনেকুৱা কৈ কিবা কিবি দি কোৱেশ্চনত প্ৰশ্ন সোধে ঠিক আছে তো এইটো লাইন মনত ৰাখি থৈ দিবা হৈ গল ইয়াৰ পিছত সোয়া এইখিনিক বেস কৰি ইয়াতে লিখি দিছো মই আৰু কিছুমান কথা আছে যিবিলাক নতুন বস্তু 9ত নাছিল এইবাৰ পাবা বহুপদৰ শূন্যটো কোৱাই নাই সৰি প্ৰথম তোমালোক শূন্যটো ক'ব লাগিব এখিনি লিখি লোৱাছন মই শূন্যৰ কথা কম এতিয়া এখিনি মুছি দিছো মই বহুপদৰ শূন্যৰ কি বস্তু বহুপদৰ শূন্যৰ বিষয়ে জানিব লাগিব বহুপদৰ শূন্যৰ বিষয়ে জানিলেহে আমি আগবাঢ়িব পাৰিম ঠিক আছে বহুপদৰ শূন্যটো নতুন বস্তু তোমালোকে 9ত পাইছিলা ঠিক আছে 9ত আছে যাৰ মনত আছে ভাল কথা যদি নাই এইবোগে চাই থাকা সব বহুপদ ধৰি লোৱা এটা px এটা বহুপদ বুলি কৈছো মই px মানে যিকোনো হ'ব পাৰে ধৰি লোৱা x² - 2x এটো মই এনে লৈছো দে কিন্তু এটো এনে লৈছো মই ধৰি লোৱা px এটা বহুপদ এতিয়া x ৰ কি মানৰ কাৰণে x ৰ ঠাইত কি বহুৱালে এই বহুপদটোত
শূন্য ওলাব ভ্যালু xৰ মান কি বহুৱাই দিলে এই px বহুপদটো xৰ ঠাইত কি বহুৱাই দিলে গোটেই বহুপদটোৰ মান শূন্য হ'ব ক্যালকুলেশন কৰিলে ঠিক আছে ইয়াতে কি এনে চোৱাচোন কি বহুৱালে হ'ব যদি 2 বহুৱাই দি 2 স্কয়াৰ মানে 4 minus 2 into 2 is equal to 4 minus 4 is equal to 0 ইয়াত যদি p x অৰ ঠাইত যদি 2 বহুৱাই দিও তেন্তে কি হ'ব 2 স্কয়াৰ minus 2 into 2 নহব জানো 2 স্কয়াৰ মানে 4 এটোই হ'ব তো 0 ওলাব যদি 0 ওলাই তেন্তে কি হ'ব a px যেটো বহুপদ আছে px মানে x স্কয়াৰ minus 2x এই বহুপদটোৰ শূন্য কি হ'ব 2 হ'ব ঠিক আছে বহুপদটোৰ শূন্য হৈছে যাৰ বাবে তাৰ মান শূন্য হয় বহুপদটোৰ শূন্য হেইটো সংখ্যা কোৱা হয় যিটোৰ কাৰণে মানে হেই বহুপদটোৰ মান শূন্য বুজি পাইছানে জি দেখিছা হে অলপ মানে বেছি যদি ভিতৰত যাব খোজা তেতিয়া হলে বুজি নাপাবা এটো নরমালি কি আছে বহুপদৰ শূন্য এটোই কথা যে যাৰ x অৰ ঠাইত জি বহুৱালে আমি সেই গোটেই বহুপদটোৰ মান শূন্য পাও হেটোই কি হয় আমাৰ তার 0 হয় তার শূন্য ঠিক আছে অলপ কনফিউজিং কথা কিনি এটা সো আমাৰ শূন্য হল এটা সব বহুপদৰ শূন্যই আমাৰ এটো সিস্টেমত নলাই মানে কিমান চাই থাকিবা এটা তোমাৰ দীঘল বহুপদ দিব কিবা কিবি লগাই দিব কিমান চাই থাকিবা তো এটা ইজি প্ৰসেস আছে তো ইজি প্ৰসেসটো চাই লোৱা বহুপদৰ শূন্য মই জাস্ট বুজাই দিছো দে বহুপদৰ শূন্য ডেফিনেশন পৰীক্ষাত লিখিব নাই জাস্ট শূন্য কেইটা উলিয়াব দিব ঠিক আছে এতিয়া আমি তো গম পালো x স্কয়াৰ - 2x বহুপদৰ শূন্য 2 আৰু কিবা আছে নেকি চাব পাৰিম আমি 2 বহালো 3 বহালো 4 বহালো এনেকৈ যাই শূন্য ওলাই থাকিব অসীম শূন্য ওলাব আৰু কি x স্কয়াৰ - 2x ত কিবা আৰু বহাম কিবা ধৰিলো মই জনে কৈছো তোমাৰ 365 বহালা 365 -2 into 365 যি কোনো বহালা শূন্য ওলাই থাকিব কিবা কিবি হৈ থাকিব এটো মই এনে কৈছো কিবা কিবা সংখ্যা ওলাই থাকিব সংখ্যাৰ কমতি নাই নহয় আমাৰ তো সংখ্যাৰ আমাৰ শেষ আছে নেকি জি ওলাই থাকিব কিন্তু আমাক এটা চোৱা এটা বহুপদৰ কিছুমান লিমিটেশনও আছে তাৰটো অসীম সংখ্যক শূন্য থাকিব নোৱাৰে হয়নে নহয় তো সেইভাবে আমাৰ ইজি প্ৰসেসটো চোৱা মই কিতাপত থকা এটা এক্সাম্পল লৈ দেখাই দিছো যে এটা বহুপদৰ শূন্য কেনেকৈ নিৰ্ণয় কৰে তাক আমি উৎপাদক বিশ্লেষণ বুলিও কওঁ ক্লাস 9 তে তোমালোকে পাইছা যে উৎপাদক বিশ্লেষণ পদ্ধতি তো উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো তাৰ শূন্য কেইটা উলিয়াব পাৰো এটা চোৱা এক্সাম্পল এটা মই লৈছো এটো বহিত কৰি লবা ঠিক আছে তো x স্কয়াৰ - 2x - 8 ঠিক আছে এটো একদম ইজি এক্সাম্পল তো এনেকুৱা কৈ দিব তোমাক পৰীক্ষাত দি কিনে ক'ব যে এটো এটা বহুপদ হয়নে নহয় হয় চলকৰ ঘাত পূৰ্ণ সংখ্যা তো যদি হয় কি ক'ব যে এইটো বহুপদৰ বা এই দ্বিঘাত বহুপদটোৰ শূন্য উলিওৱা ঠিক আছে এতিয়া আমি কি কৰিম প্ৰথম চাই লও প্ৰথম কামটো হ'ব আমাৰ চলক কেইটা চাম আমি ভালদৰে কি আছে তো চলক x আছে তাৰ পাছত আমি ঘাত কেইটা চাম ঘাত কি আছে 1 2 ঠিক আছে যদি তোমাৰ সৰু সংখ্যাটো মাজত নাথাকি আগত থাকে ডাঙৰটো পিছত থাকে তেনে হলে আমি তাক চেঞ্জ কৰি ডাঙৰটো খডা আগ স্থান দিব লাগিব ডাঙৰটো খডাই আমি আগৰ প্লেসত বহুৱাম বাকি যি হয় হে হ'ব কিন্তু ডাঙৰটো খডা আমাৰ ইয়াতে বহিব বাকি যি হয় হে হ'ব ঠিক আছে তো এইটো যেতিয়া আমাৰ ইয়াতে বহি লব ইয়াত যেটো x স্কয়াৰ - 2x এটো এই যেটো মানে ডাঙৰটো বহাই ললো তাৰে পাছৰ কামখিনি চোৱা তাৰে পাছৰ কামখিনি হ'ব আমাৰ ধ্ৰুবক পদটো শেষত আছে ধ্ৰুবক পদটো শেষত ৰাখিব লাগিব ডাঙৰটো মাজত আগত ৰাখিব লাগিব বাকিখিনি মাজত তো নেক্সট কাম চোৱা যে ইয়া 8 এই ধ্ৰুবক পদটোৰে আমি ইয়াৰ কোএফিচিয়েন্টটো মানে ইয়াৰ আগত যেটো সংখ্যা থাকে তাক পূৰণ কৰিব লাগিব ইয়াৰ আগত কি আছে এতিয়া 1 আছে তো 1 into 8 একদম মানে ক্লাস 9 ৰ লোৱা চলি শিকোৱাই দিছো মই ঠিক আছে এটা চোৱা 8 গুণে 8 কিবা বুজি নাপালে কমেন্ট কৰিবা মই তাৰে মাজত আৰু এটা কথা কওঁ কাৰণ একেদিনে মই বহুখিনি পঢ়াই দিলো এটাক লাগি বহুখিনি কৈয়ে দিলো हां तुम लोग नहीं बताओगे तो कौन बताएगा मुझे भाई ऐसे नहीं चलेगा बताना पड़ेगा अगर कुछ समझ में नहीं आया ना तो नीचे कमेंट करना तेरा भाई रेडी है थोड़ा मूड अच्छा हो जाएगा मेरा मतलब যে ইমানখিনি মই কথা কৈ আছো যেতিয়া মই ভিডিওটো বনাই আপলোড কৰিম তাৰে পাছত কিবা যদি তোমালোকে বুজি নোপোৱা কমেন্ট কৰা
তো মোৰ ভাল লাগিব বোলে এইটো পইণ্টত গণ্ডগোল আছে ভাল লাগে আৰু যদি কোনো কমেণ্ট নকৰা এটলিষ্ট মই গম পাম যে কণ্টেণ্ট মে কুছ কমি হে আৰু যদি কণ্টেণ্টটো ভাল হৈছে তেন্তে কমেণ্টত বুজি পালেও লিখিবা নাপালেও লিখিবা ঠিক আছে বুজি পালে লিখিবা থাম্বছ আপ আৰু নাপালে লিখিবা কোনটো পইণ্টত বুজি পোৱা নাই ঠিক আছে কোনখিনি টাইমত বুজি পোৱা নাই নেক্সট ভিডিঅ'ত মই সেই টাইমটো চাই কিনি আৰু এবাৰ ক্লিয়াৰ কৰাই দিম ঠিক আছে আমাৰ কি আছে ইয়াত এতিয়া বেক আহিছোঁ 1x² - 2x - 8 1 × 8 মানে 8 হ'ল ঠিক আছে নেক্সট কাম চোৱা আমাৰ ধ্ৰুৱকৰ আগত কি চিন আছে আমি সেইটো চাই ল'ব লাগিব ধ্ৰুৱকৰ আগত কি চিন আছে মাইনাছ চিন তো এতিয়া আমি যিটো পূৰণ কৰি পালোঁ 8 × 8 তো 8ক আমি ভাঙি ল'ম কেনেকৈ ভাঙিব পাৰিম 2 পূৰণ 2 পূৰণ 2 মানে 8 ঠিক আছে এতিয়া ইয়াৰ দুটা সংখ্যাৰ কম্বিনেশ্যন বনোৱা তো লাগিব তো কম্বিনেশ্যনটো এই দুটা বনালে নহ'ব আমি 8 পাব লাগিব ইয়াক ভাঙিছোঁ এতিয়া কি হ'ব 8 × 8 4 2 × 8 2 4 8 হ'ল এতিয়া আমি ইয়াৰ এটা কম্বিনেশ্যন ল'ব লাগিব এই তিনিটা চালে নহ'ব দে মই মানে তোমাক কিয় কৰি দিছোঁ এইটো এতিয়া 268 সংখ্যাটো যদি পোৱা তুমি এনেকৈ ডাইৰেক্ট ওলাব পাৰিবা নেকি নোৱাৰা ছুটীকৰণ কৰিব লাগিব সেইকাৰণে মই এনেকৈ আকৌ লিখি দিছিলোঁ কিন্তু गड़बड़ी हाई हो गई मेरे साथ ही गड़बड़ी हो गई भैया अच्छा देखो यहाँ पे এইটো কি আছে ইয়াত এজোৰ দুজোৰ তিনিজোৰ পালোঁ আমি এতিয়া চাই থকা বস্তুটো কি ধ্ৰুৱকৰ আগত কি চিন আছে মাইনাছ চিন তো এইকেইটাৰ কোনোবা এটা জোৰা আমি মাইনাছ কৰিব লাগিব 8 - 1 4 - 2 বা এইটো নিলিখিলেও হ'ব এইটো ওলোটাই লিখি গৈছিল দুটা জোৰাই পাইছোঁ আমি 8 - 1 বা 4 - 2 কোনোবা এটা ল'ব লাগিব কোনটো ল'ম কোনে ডিচাইড কৰিব ই ডিচাইড কৰিব xৰ আগত কি আছে 2 আছে তো আমি মাইনাছ চিনটো বাদ দিয়া আমি এই দুটা জোৰাৰ পৰা কোনটো জোৰা মাইনাছ কৰিলে আমি 2 পাম 4 - 2 অবভিয়াছলি 4 2 গ'লে 2 এটা চোৱা এই উৎপাদক বিশ্লেষণৰ ওপৰত মোৰ চেনেলত আৰু এটা ভিডিঅ' দিয়া আছে এদিন মই 30 মিনিটৰ ক্লাছ লৈছিলোঁ অনলি এই অংকটোৰ ওপৰত এনেকুৱা টাইপৰ মেথডৰ ওপৰত যদি এইটো ভিডিঅ'ত এইখিনি কোনোবা বুজি পোৱা নাই সেইটো ভিডিঅ' এবাৰ চাই ল'ব পাৰা বা ইয়াত মই গোটেইখিনি কৈছোঁৱেই ঠিক আছে বাৰে বাৰে কম ন' টেনশ্যন প্ৰথম সজাই ল'লোঁ চলকৰ ঘাত অনুযায়ী আমি সজাই ল'ম ধ্ৰুৱকটো লাষ্টক কিনে নিম ধ্ৰুৱকৰ লগত যিটো আমাৰ চবতকৈ ডাঙৰ চলক থাকিব তাৰ লগত ধ্ৰুৱকটো ইয়াৰ সহগৰ লগত পূৰণ কৰি ছাইডত টানি নিম ছাইডত টানি নি কিনে তাক কি কৰিম তাক ছুটীকৰণ কৰি ভাঙি চাফা কৰি ল'ম ভাঙিলোঁ 8ক ভাঙোতে কিমান পাইছোঁ 2 3টা পাইছোঁ এতিয়া আমি জোৰ বনাম যেনেকৈ 8 × 8 এটা মানে 8 হ'ব লাগিব ইকুৱেলটো 8 হ'ব লাগিব কিন্তু এনেকুৱা নহয় যে 2 × 2 যা 2 × 2 যা 4 হ'ব এইটো এটা সেনেকৈ আমি জোৰ পাতিলে নহ'ব মানে এতিয়া কি আছে 2 × 2 4 × 2 দুটাই জোৰ পাইছোঁ তো সেই দুটা জোৰ ল'ব লাগিব নেক্সট কাম ধ্ৰুৱকৰ আগত কি চিন আছে ধ্ৰুৱকৰ আগত প্লাছ আছে মাইনাছ আছে কাষত লিখি ল'বা মাইনাছ প্লাছ থাকিলে প্লাছ লিখি ল'বা এতিয়া কি আছে যদি এই মাইনাছ চিনডাল আছে তো আমাৰ হৈ গ'ল এতিয়া মাইনাছ চিনডাল আমি ক'ত ব্যৱহাৰ কৰিব লাগিব যে এক্সৰ সহগৰ আগত এক্স এটা থাকিবই তো এক্সৰ সহগৰ আগত কি আছে 2 আছে তো 2 পাব লাগিব মাইনাছ ব্যৱহাৰ কৰি এই দুটা কম্বিনেশ্যনৰ পৰা এই দুটা কম্বিনেশ্যনত মাইনাছ ব্যৱহাৰ কৰি 2 পাব লাগিব ইয়াত পূৰণ চিনৰ ঠাইত কেৱল মাইনাছ বহুৱাব লাগে 4 - 2 অবভিয়াছলি এতিয়া নেক্সট কাম চোৱা এতিয়া মই এইখিনি মুচি দিছোঁ দেই লিখি ল'ব যাক লাগে x² এতিয়া হ'ব আমাৰ x² মাইনাছ চোৱা 2টোত ব্ৰেকেট দিবা x - 8 2টোত ব্ৰেকেট দি কি লিখিবা 4 - 2 কেছটো গম পাইছা তাৰ মানে আমি 2টোক ভাঙিব লাগিব এনেকুৱা এটা ফৰ্মত যাতে আমি এই সহগটো ধ্ৰুৱক পদটোৰ লগত চবতকৈ ডাঙৰ চলকটোৰ সহগৰ লগত পূৰণ কৰি এই মানে এইখিনি কথাই আৰু ঠিক আছে তো এতিয়া চোৱা x² মাইনাছে প্লাছে মাইনাছ 4 মাইনাছে ইয়াত কি আছে একো নাই মানে প্লাছ মাইনাছে প্লাছে মাইনাছ 4 × x 4x মাইনাছে প্লাছ 2 × x 2x - 8 ভিডিঅ'টো বাৰে বাৰে চাবা যদি বুজি পোৱা নাই বাৰে বাৰে এইখিনি কথাকে চাই থাকা মই ইমান টাইম লৈ কৈছোঁ ঠিক আছে এতিয়া চোৱা x² এইটো x² নহয় ইয়াত চোৱা
প্লাছ এক্স স্কুৱেৰ মাইনাছ 4x ইয়াত এটা বস্তু কমন আছে হয়নে নহয় ইয়াত x ইয়াত দুটা x সোমাই আছে ইয়াত এটা x সোমাই আছে এটা x টানি আনিব বাৰু তো এটা x টানি আনিলো ভিতৰত কি থাকিব এটা x থাকিব মাইনাছ ইয়াৰ এটা x উলাই আনিলো তো এটা কি থাকিব ভিতৰত অকল 4 টো থাকিব এটা ইয়াৰ পিছত কি কৰিব জানে এই যেটো বস্তু পাইছে না ইয়াক ডাইৰেক্ট শিফট কৰি দিবা x - 4 ইয়ালে ঠিক আছে এটা এটোৰ লগত কি পূৰণ কৰিলে প্লাস 2x - 8 পাম তো প্লাস পাব লাগিলে প্লাস এডাল লাগিল 2 এটা লাগিবই 2 into x 2x plus a minus a minus 2 4 গুণ 8 মিলি গল x এতিয়া কেনেকৈ লিখে এই দুটা একে পাইছা হয়নে নহয় x - 4 x - 4 একে আছে তো এই দুটাৰ পৰা এটা লব লাগিব x - 4 আৰু এটা হ'ব x + 2 ওকে তো x + 2 আৰু x - 4 এই দুটাৰ এটা লব লাগিব এই দুটাই লব লাগিব এইটো আৰু এইটো এটা আৰু এই দুটা কমন আছে তাৰ পৰা এটা এইখিনি লৈ বস খতম জান নিকল গই ভাই তো ইয়াৰ পৰা চোৱা এতেকে x + 2 = 0 দিব লাগিব হয়তো পদ্ধতি এনেকুৱা যি দুটা আমি এনেকুৱা ব্ৰেকেটত পাম দুটা বস্তু তাক মানে সেই দুটাৰ ইকুৱেল টু 0 কৰিব লাগে সদায় বা x - 4 = 0 সদায় ইকুৱেল টু 0 কৰিব লাগে তেতিয়া আমাৰ কাৰণ 0 উলিয়াব দিছে বহুপদৰ শূন্য নিৰ্ণয় কৰিব দিছে তো শূন্য কৰিব লাগিলে ধৰিব লাগিব যে হেতু শূন্য ঠিক আছে তো x = কিমান হ'ব +2 আছে ইবাগে নিলে -2 বা x = -4 আছে হেতু সাইড নিলে +4 এতেকে শূন্য দুটা বহুপদৰ শূন্য দুটা কাৰ শূন্য এই বহুপদৰ শূন্য দুটা এতেকে বহুপদৰ শূন্য দুটা কিমান হ'ব -2 and 4 হল তো এই বহুপদৰ শূন্য দুটা -2 and 4 হ'ব ঠিক আছে এটা সো আমাৰ কি হল বহুপদৰ শূন্য দুটা উলিয়ালো এটা বহুপদৰ শূন্য উলিওৱা যেটো নিয়ম কিতাপত বহু কেইটা অংক আছে এইটো অংকত হয়তো তোমালোকে অকমান টাফ পাইছা কোনোবা এটা পইণ্টত কিবা খেলি মেলি লাগিছে কিন্তু ইয়াত ম্যাক্সিমাম 15-20টা অংক আছে আৰু মই নিজেও 15টা মান কৰিম টোটাল 30-40 কোৱেশ্চন আমি এইটোৰ ওপৰতে কৰিম আজি নকৰো আজি এইটো বস্তু মই ইয়ালৈ শিকাইছো যে বহুপদ এটা দিয়া থাকিব শূন্য দুটা আমি উলিয়াব পাৰিম এটা ইয়াৰ পিছত আমি কি কৰিম ঠিক আছে গোটেই বেসিক্স খিনি আজি ইয়াতে খতম কৰিম তাৰে পিছত আমি শূন্য উলিওৱা নিয়ম আকৌ কৰিম কেনেকৈ কৰিম কৰিয়ে থাকিম ঠিক আছে এটা সোৱা বহুপদৰ শূন্য উলিয়ালো এটা বহুপদৰ শূন্য দুটা ওলাইছে সোৱা দুটাই ওলাব আমাৰ কিতাপত যিকিটা আছে দুটাই ওলাব বেছি দুটা তিনিটা চাৰিটা শূন্য উলিওৱা অংক কেইটা উঠাই দিছে তো ইয়াত যিকিটা অংক আছে কিতাপখনত এবাৰ তো দুটাই শূন্য পাবা তোমালোকে ঠিক আছে তো নিশ্চিত থাকা তো দুটা শূন্য যেতিয়া পাবা তোমালোকে মনত থৈ দিয়া এই দুটা শূন্য পালে মই এতিয়া তোমালোকক কেইটামান সূত্ৰ দি আছো এই শূন্য কেইটা আৰু অকমান খেলি মেলি লগাব হা এই শূন্য কেইটাৰ লগত আকৌ কাহিনী আছে আমাৰ অকমান এতিয়া চোৱা এটা ষ্টাৰ চিন দি লিখিছো ধৰা হল এটো লিখি লবা দে এই কেইটা মুখস্থ ৰাখিবলৈ ধৰা হল ax square plus bx plus c দ্বিঘাত বহুপদৰ শূন্য দুটা এইটো কোৱা আলফা আৰু একদম মানে আলফা আৰু বিটা ঠিক আছে এটুক আলফা বুলি কয় এটুক বিটা বুলি কয় ধৰা হল এটো এটা দ্বিঘাত বহুপদ ঘাত 2 বা মাত্ৰা 2 সৰ্বোচ্চ ঘাত 2 আছে তো দ্বিঘাত বহুপদৰ শূন্য দ্বিঘাত বহুপদ সমাধান কৰিলে আমি শূন্য কেইটা পাও দুটা পাও মনত ৰাখিবা তো দ্বিঘাত বহুপদ যদি সমাধান কৰো এটো দ্বিঘাত বহুপদৰ শূন্য কিমানটা হ'ব দুটা হ'ব তো সেই বহুপদৰ শূন্য দুটা আমি কি ধৰিছো আলফা আৰু বিটা নাম দিছো কাৰণ এটো বহুপদ হৈ আছে নেকি মানে বহুপদ হৈ আছে কিন্তু আমাৰ কিবা সোৱা ইয়াত ধ্ৰুৱকটো কনস্ট্যান্ট হৈ আছে কি নাজানো আমি ইয়াতে a2 কি আছে নাজানো b2 কি আছে নাজানো জিটি হ'ব পাৰে এতিয়া এৰ মান যদি 2x স্কয়াৰ প্লাস bx b জায়গাত আমাৰ ধৰিলো 4x প্লাস -3 তো এটো কি হ'ল +3 ধৰি দিয়া তো এইটো বহুপদ হলে আমি শূন্য উলিয়াব পাৰিম কিন্তু ইয়াৰ শূন্য কেইটা আমি ডাইৰেক্টলি ক'ব পাৰিম নেকি সেই কাৰণে কি ধৰিছো আলফা আৰু বিটা বাকি আলফাৰ মান বিটাৰ মান
কি হয় আমি বৰ্তমান নাজানো, কিন্তু আমি এইটো জানো যে এইটো বহুপদৰ শূন্য এই দুটা। যেনেকৈ এই জাষ্ট কৰা অংকটোত বহুপদটোৰ শূন্য দুটা কি আছিল -2 আৰু 3 এনেকুৱা। তো ইয়াৰে শূন্য দুটা কি আলফা আৰু বিটা। এতিয়া চোৱা আলফা আৰু বিটা তেন্তে কি হ'ব চোৱা, তেন্তে আলফা প্লাছ বিটা যদি শূন্য দুটা যোগ কৰি দিওঁ তেন্তে কি হ'ব -b/a। এতিয়া চোৱা আলফা প্লাছ বিটা মানে কি ইহঁতৰ শূন্য দুটা, যদি এই শূন্য দুটা আমি যোগ কৰি দিওঁ তেন্তে কি হ'ব -b/a। এতিয়া -b টো কি বস্তু, -b টো চাই লোৱা, -b টো ক'ত আছে, b টো ক'ত আছে xৰ আগত আছে, মানে কাৰ সহগ xৰ সহগ। তে কি হ'ব -2 টো আছেই সূত্ৰৰ মতে, তো xৰ সহগ। ঠিক আছে, এই কুৱেশ্যনে আহিব তোমালোকৰ 3 মাৰ্কছৰ, একদম ইজি কুৱেশ্যন। আৰু চোৱা a টো কি বস্তু, a টো কাৰ আগত আছে x স্কুৱেৰৰ আগত আছে, মানে কাৰ সহগ x স্কুৱেৰৰ সহগ, x স্কুৱেৰৰ সহগ। ঠিক আছে, এইটো হৈ গ'ল। তাৰ পাছত চোৱা আকৌ আলফা পূৰণ বিটা মানে কি c/a। চোৱা আলফা পূৰণ বিটা মানে কি শূন্য দুটাৰ পূৰণ ফল। মই লাইন দুটা লিখি দি আছোঁ, তোমালোকক লিখি দিয়া নহ'ল, শূন্য দুটাৰ ইয়াত লিখি দিছোঁ দেই, শূন্য দুটাৰ সমষ্টি মানে যোগফল। ঠিক আছে, শূন্য দুটাৰ সমষ্টি হ'ব এইটো, আৰু এইটো হ'ব শূন্য দুটাৰ গুণফল। এনেকৈ লিখি ল'বা, যেনেকৈ লিখি দিছোঁ শূন্য দুটাৰ গুণফল। এইখিনি কিন্তু লাগি থাকিব, গুণফল সমান c/a। এতিয়া চোৱা c মানে কি আছে, c মানে কনষ্টেণ্ট ধ্ৰুৱক পদ। তো ধ্ৰুৱক পদ ডিভাইডেড বাই a মানে কি আছে x স্কুৱেৰৰ সহগ, x স্কুৱেৰৰ সহগ। এতিয়া তোমালোকে এইখিনি বস্তু লিখি লোৱা, আৰু তোমালোকে মনত ৰাখিবলগীয়া কথাটো হ'ল কি যে ax স্কুৱেৰ প্লাছ bx প্লাছ c দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল সদায় কি হয় -b/a। আৰু -b মানেও মনত ৰাখিব লাগিব, এই গোটেইখিনি কথা এজ ইট ইজ মাইণ্ডত মানে কপি কৰি লোৱা, এইখিনি লাগি থাকিব গোটেই চেপ্টাৰটো। এইখিনি নহ'লে শূন্য উলিয়াব নাজানিলে চেপ্টাৰটো পঢ়ি লাভে নাই। ঠিক আছে, আৰু যদি এইখিনি জানা একদম ইজি চেপ্টাৰ মেথছখনৰ ভিতৰত দুটাই ইজি চেপ্টাৰ আছে, বহুপদ আৰু সমান্তৰ প্ৰকৃতি বেষ্ট চেপ্টাৰ, একদম স্ক'ৰিং চেপ্টাৰ হয়। ঠিক আছে, তো এইখিনি লিখি লোৱা, এইটো x স্কুৱেৰ দেই, এইটো x স্কুৱেৰৰ হওক। ঠিক আছে, এইখিনি হৈ গ'ল। এতিয়া আমি আহিছোঁ, এইখিনি তোমালোকে ইয়াৰ তলত লিখিবা। ঠিক আছে, ধৰা হ'ল ax3, মই এইটো চেঞ্জ কৰিম দেই, সেইখিনি চেঞ্জ কিন্তু আগৰখিনিটি শেষ, ax3 প্লাছ bx স্কুৱেৰ প্লাছ cx প্লাছ d ত্ৰিঘাত বহুপদ। ঠিক আছে, ধৰা হ'ল ত্ৰিঘাত বহুপদটোৰ শূন্য, এইখিনি মই মুচি লৈছোঁ দেই, 1 মিনিট ডিষ্টাৰ্ব কৰি থাকিব। শূন্য তিনিটা হ'ল, এতিয়া চোৱা দ্বিঘাত বহুপদত আমি দুটা শূন্য পাইছিলোঁ, ত্ৰিঘাত বহুপদত তিনিটা শূন্য ল'ব। ঠিক আছে, দ্বিঘাত বহুপদত দুটা শূন্য, ৰৈখিকত এটা শূন্য, দ্বিঘাতত দুটা শূন্য, ত্ৰিঘাতত তিনিটা শূন্য। তো তিনিটা শূন্য যদি হয় কি ধৰিম, আলফা কমা বিটা আৰু এইটো গামা বুলি কয়। ঠিক আছে, আলফা বিটা গামা ধৰিছোঁ। ঠিক আছে, কিতাপত আলফা বিটা গামা আছে, মই আলফা বিটা গামা ধৰিছোঁ। এতিয়া এই যদি ত্ৰিঘাত বহুপদ দিয়া থাকে আমাক কিতাপত, তেন্তে কি কৰিম চোৱা, x3 কোএফিচিয়েণ্ট a মানে সহগ x স্কুৱেৰৰ b, cৰ x, d টো ধ্ৰুৱক পদ। ঠিক আছে, এতিয়া কি হ'ব, শূন্য তিনিটাৰ সমষ্টি, শূন্য তিনিটাৰ সমষ্টি কি হ'ব, সমষ্টি সমান শূন্য তিনিটাৰ সমষ্টি মানে কি হ'ব আমাৰ, ধৰি লোৱা -b/a হ'ব। ঠিক আছে, শূন্য তিনিটাৰ সমষ্টি, তিনিটা শূন্য কি আছে আমাৰ কোৱাচোন, আলফা বিটা আৰু গামা। সমষ্টি মানে যোগফল, মানে আলফা প্লাছ বিটা প্লাছ গামা যদি কৰোঁ -b/a পাম। ঠিক আছে, এইটো কেইটাৰ গুণফল, শূন্য তিনিটাৰ গুণফল কিমান হ'ব, গুণফল হ'ব d/a, তো -d/a হ'ব। ঠিক আছে, -d/a, তো এইটো কি হ'ব, আলফা পূৰণ বিটা পূৰণ গামা সমান -d/a। ঠিক আছে, d মানে ধ্ৰুৱক পদ,
আৰু a মানে x কিউবৰ হওক তো এইটো বস্তু এনেকৈ লিখিব পাৰি ইয়াত এইটো ইয়াতো লিখিব পাৰি আমাৰ ইয়াত লিখিব পাৰা সমান চিন দি মাইনাছ b মানে কি বস্তু মাইনাছ b মানে x স্কয়াৰৰ হওক মাইনাছ x স্কয়াৰৰ হওক মাইনাছটো তো আছেই ন তাৰ জন্মৰ পৰা মাইনাছ আছে b টো কি বস্তু সেইটো লিখিলে হ'ল x স্কয়াৰৰ হওক x স্কয়াৰৰ হওক আৰু a টো হৈছে x কিউবৰ হওক ঠিক আছে এ পৰীক্ষাত কেনেকৈ আহিব এটা বহুপদ দিব এনেকুৱা এটা বেলেগ এটা বহুপদ দিব 2x কিউব প্লাস 4x স্কয়াৰ এনেকুৱা কৈ দিব 3x প্লাস 2 এনেকুৱা দিব দি কিনে ক'ব যে এই বহুপদৰ শূন্যকেইটা উলিওৱা আৰু শূন্য আৰু সহগৰ সম্পৰ্ক স্থাপন কৰা শূন্যকেইটা প্ৰথম উলিয়াব লাগিব দ্বিঘাত সমীকৰণ হলে মই প্ৰচেছটো দেখালে ত্ৰিঘাত সমীকৰণৰ ক্ষেত্ৰত অলপ বেলেগ হয় হৰণ কৰি উলিয়াব লাগে তো শূন্যকেইটা কেনেকৈ উলিয়াব লাগে মই আকৌ শিকাম ঠিক আছে টেনচন নাই কিন্তু শূন্যকেইটা উলিয়াৰ পিছত শূন্যকেইটা লিখি ললো যে ধৰি ল 2 3 আৰু 5 পাইছো এতে 2 3 আৰু প্লাস কি হ'ব 2 + 3 + 5 তাৰ পিছত কি লিখিব -b / বহুপদত -b ৰ ঠাইত কি আছে এনেকৈ লিখিব লাগি লিখি এনেকুৱাকৈ আমি প্ৰুফ কৰি দেখাব লাগিব আৰু আমি পাম 3 মাৰ্কস একদম বেছি লং কোৱেশ্চন নহয় ধুনিয়া আৰু এটো কি হ'ব d টো কি আছে d টো হ'ব মাইনাছ ধ্ৰুৱক পদ ডিভাইডেড বাই a টো কি x কিউবৰ হ'ব ঠিক আছে এটু হৈ গল ইয়াৰ পাছত চোৱা আমাৰ পূৰণফল হৈ গল আৰু এটা সূত্ৰ তোমালোকৰ কিতাপখনতে দিয়া আছে ইয়াৰ সূত্ৰকেইটাৰ এখিনি হৈছে মই মুছি দিও এখিনি এই ত্ৰিঘাত বহুপদটোৰে ত্ৰিঘাত বহুপদৰ শূন্যকেইটা কি দিছিল আলফা বিটা গামা এটা ধৰিলো আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা যদি কৰো তেন্তে কি হৈ যায় মানে -c by অকল c by তো এইটো ফৰ্মুলা মনত ৰাখি থৈ দিবা ঠিক আছে এইটো সূত্ৰ মনত ৰাখি থৈ দিবা যে যদি আমি বহুপদৰ শূন্যকেইটা পূৰণ কৰো মানে এই তিনিটা পূৰণ কৰা বেলেগ কথা কিন্তু এই দুটা পূৰণ কৰি যদি প্লাস কৰো গটেকেইটা তেনে হলে কি হয় c by a হয় ঠিক আছে অল্টাৰনেট কৰি যদি আমি পূৰণ কৰি দেখো আলফা বিটা বিটা গামা গামা আলফা এনেকৈ যদি পূৰণ কৰো তেন্তে কি হয় পূৰণ কৰি যদি যোগ কৰি দিও তেন্তে c by a হয় c মানে কি আছিল লিখি দিবা যদি লাগে এটো ইমান ইম্পৰ্টেন্ট ফৰ্মুলা নহয় বাৰু c মানে কি আছিল c মানে আছিল আমাৰ কিতাপত আছে এক মিনিট মই মুছি দিলো c মানে আছিল তোমালোকৰ বহুপদটো x কিউব প্লাস bx স্কয়াৰ প্লাস cx ৰ হওক ঠিক আছে x ৰ হওক হয় x ৰ হওক আৰু a টো আছিল আমাৰ x কিউবৰ হওক ঠিক আছে এখিনি লিখি লবা এখিনি কাম হেক তো এতিয়া আমাৰ কি হল চলক ধ্ৰুৱক হওক বহুপদ বীজগণিত ৰাখি তাৰ পাছত শূন্য আৰু সহগৰ সম্পৰ্ক দ্বিঘাত বহুপদৰ ক্ষেত্ৰত গোটেইখিনি আমি কভাৰ কৰিলো কভাৰ আপ এখিনি হেক আমাৰ এতিয়া আমাৰ নেক্সট কামটো কি হ'ব জানানে এতিয়া আমাৰ নেক্সট কামটো হ'ব চেপ্টাৰৰ কাৰণে আগবঢ়া এটা চোৱা মই ইয়াতে 1.1 চেপ্টাৰটো কৰি দিম বুলি কৈছিলো তো তোমালোকৰ এই যেতিয়া এইখিনি বস্তু যে শিকিলো আমি এইখিনি চেপ্টাৰ আছে 2.2 ঠিক আছে 2.2 থাকিলে এইখিনি বস্তু আমি যেতিয়া এটা মই ডিটেইলছ খিনি লিখি দিছো তোমালোকৰ সূত্ৰখিনি ফৰ্মুলাখিনি এটা এইখিনি যেতিয়া আমি 2.2 ইউজ কৰিম এজ ইট ইজ তেতিয়া তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ আহিব ঠিক আছে কিন্তু এতিয়া আমাৰ 2.1 চেপ্টাৰটো অকমান একদম ভেৰি ইজি 5 মিনিটৰ কাম আছে তো গোটেইখিনি মই কৰি দিছো 5 মিনিটৰ কামটো গোটেইখিনি কৰি দিও দি কিনে আজি ক্লাস ইয়াতে শেষ কৰিম তো ইয়াৰ পিছত 2.2 চেপ্টাৰটো যেতিয়া হামলা কৰি দিম তেতিয়া আমাৰ যিখিনি শিকা হ'ল সেইখিনি ইউজ হ'ব শূন্য সহগৰ সম্পৰ্ক যেতিয়া স্থাপন কৰিম তেতিয়া গম পাবা যে কিমান ইজি আছিল ঠিক আছে তো এতিয়া 2.1 চেপ্টাৰটো উলিয়াই লোৱা ইয়াতে কি কৈছে ভালদৰে চাই লবা ইয়াত মই 2.1 ঠিক আছে একদম স্পিডত কৰিম time is over 2.1 or saba ek number question to ki ase ama ki koise yate je kisuman বহুপদ px or khetrot y equal to px or legbore chitrot dia ase mane prochito khetrote px or shunno সংখ্যা উলিয়া পারিছে ঠিক আছে px or শূন্য সংখ্যা উলিয়া পারিছে এটা px এটা সবা প্ৰথম গ্ৰাফ দা লাকিছো মই কি দিয়া আছে এটো দিয়া আছে এনে কই y dash x dash আৰু x ঠিক আছে এনেকে দিয়া আছে ইয়াত এডাল কাৰ্সিন দিয়া আছে ইয়াত 0 দিয়া আছে এটা আমাৰ যে y equal to px ওকে তো মানে কি কৈছে যে
তলত প্ৰতিটোৰ ক্ষেত্ৰতে pxৰ শূন্য সংখ্যা উলিওৱা pxৰ শূন্য সংখ্যা উলিয়াব দিছে ডাইৰেক্টলি চোৱা এই যিডাল ৰেখা দিয়া আছে আমাক এই ৰেখাডালে এই x এক্সিস যিডাল আছে এইডাল x এক্সিস মই এনেকে ডাইৰেক্ট দিছো এডাল x এইডাল y এই ৰেখাডালে x এক্সিসত কবাত কাট মাৰিছে নেকি মানে ই কটাকটি কৰিছে নেকি ইয়াতটো কৰা নাই y এক্সিসতে কাটি আছে তেন্তে কি হ'ব ইয়াৰ যেটো আমাক শূন্য সংখ্যা উলিয়াব দিছে তেন্তে ইয়াৰ শূন্য সংখ্যা কি হ'ব 0 হ'ব তো এনসারত লিখি দিয়া ডাইৰেক্টলি आंसर শূন্য মানে নাই বা নাই ঠিক আছে 2.1 ৰ 1 নম্বৰটো আমাৰ নাই এটা সম ওপৰত দেখুৱাই দিছো 2 নম্বৰ কোৱেশ্চনটো ওপৰত মই দেখুৱাই দিছো 2 নম্বৰ কোৱেশ্চনটো চাই লোৱা এটো আমাৰ 2.1 ৰ 2 নম্বৰ কোৱেশ্চনটো চাই লোৱা মই লিখি দিও তো 1 নম্বৰটো হ'ব শূন্য 2 নম্বৰটো চাই লোৱা 2 নম্বৰটো কি দিয়া আছে তোমালোকৰ এনেকে দিয়া আছে x dash x y dash y ঠিক আছে এটো দিয়া আছে তাৰ পাছত দিয়া আছে ইয়াত o তাৰ পাছত এনেকে দিয়া আছে ঠিক আছে এতিয়া চোৱা ইয়াত কেইটা বিন্দুত কাটিছে x এক্সিসক হেতু চালে হল ইয়াত চ কেইটা বিন্দুত কাটিছে এটা বিন্দুত therefore কি হ'ব আমাৰ কি দিছে px ৰ শূন্য সংখ্যা ইয়াত কেইটা হ'ব এটা হ'ব এতেকে এটা ঠিক আছে হজাই পুৰা লিখি লবা এতেকে এই 2 নম্বৰ কোৱেশ্চনটোত px ৰ শূন্য সংখ্যা হ'ব তলত লিখিবা px ৰ শূন্য সংখ্যা হ'ব এটা ঠিক আছে তাৰ পাছত 3 নম্বৰ কোৱেশ্চনটোত চাই লবা 3 নম্বৰ কোৱেশ্চনটোত চাই লোৱা এনেকে আছে মই ডাইৰেক্ট দি এটা লিখিছো ইয়াত এনেকে আছে ঠিক আছে ইয়াত এটা দুটা তিনিটা মানে তিনিটা বিন্দুত কাটিছে যে কেইটা বিন্দুত কাটিছে x এক্সিসত হেতুই তাৰ আমাৰ শূন্য সংখ্যা ঠিক আছে তাৰ পাছত 4 নম্বৰটোত কি দিছে চোৱা 4 নম্বৰটোত এইডাল আছে এনেকে আছে ঠিক আছে ইয়াত এটা বিন্দু দুটা বিন্দু তো এতেকে লিখিবা দুটা তাৰ পাছত 5 নম্বৰটোত কি আছে চোৱা 5 নম্বৰটোত দিয়া আছে এইডাল x এক্সিস এনেকে আহিছে তাৰ পাছত এনেকে গৈছে আৰু এনেকে আহিছে ঠিক আছে তো 1 2 3 4টা বিন্দু 1 2 3 4টা বিন্দু চাই লবা লাগে 4টা বিন্দু তাৰ পাছত 6 নম্বৰটো চোৱা 6 নম্বৰটোত কি দিছে চোৱাচোন 6 নম্বৰটোত চাবা 6 নম্বৰটোত অকমান টাফ কৰি দিয়া আছে 6 নম্বৰটো এনেকে আছে হা তাৰ পাছত 6 নম্বৰটোত চাই লবা ভালকৈ এনেকে আহিছে তাৰ পাছত পাৰ হোৱা নাই কিন্তু এনেকে উঠি গৈছে তাৰ পাছত আকৌ আহিছে আকৌ এনেকে গুচি গৈছে মানে ই কিন্তু ক্ৰস কৰা নাই ই কিন্তু এটাই বিন্দু যদি পাৰ হৈ আহিলো এনেকে তেন্তে দুটা বিন্দু হলই কিন্তু পাৰ হৈ আহা নাই ইয়াত এটা দুটা তিনিটা বিন্দু মানে ইয়াৰ आंसर হ'ব এতেকে তিনিটা ঠিক আছে তো 2.1 খতম 2.1 ৰ কোৱেশ্চন কেইটা ইয়াত এটাই বস্তু চাবা যে x এক্সিস যেটো আছে আমাৰ x অক্ষ তাত কেইটা বিন্দুত কাটিছে মানে কটাকটি কৰিছে সেট কৰিছে হেতুই আমাৰ आंसर কোৱেশ্চনটো ভালকৈ পঢ়ি চাবা কি দিছে কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y = px ঠিক আছে তেন্তে কি কৈছে px ৰ শূন্য সংখ্যা মানে x ত কেইটা বিন্দুত সেট কৰিছে ঠিক আছে तो 2.1 खत्म हो गया भाई साहब काम आज का कार्यक्रम भी यही ख़त्म होता है तो 55 मिनट्स ऑलरेडी हो गल तो बहुपदर मैं भाविছিলোঁ যে গোটেই ইন্ট্ৰোডাকশনখিনি এটা ভিডিওত দিম আৰু আজি দিলো 2.1 খতম আৰু গোটেইখিনি ইন্ট্ৰোডাকশন একেবাৰে ৰিক্যাপ এতিয়া আমাৰ বাকি থাকিব তোমালোকৰ 2.2 দুইটা তিনিটা ক্লাস লাগিব বহুত অংক আছে মানে MCQ টাইপ অংক আছে কিন্তু MCQ বোৰ সলভ কৰিব লাগিব কিয় MCQ ৰ পৰা ডিগল কোৱেশ্চন হোৱা চান্স আছে ঠিক আছে লগ পাম নেক্সট ভিডিওত যিসকলে মোৰ সৈতে জড়িত হৈ থাকিব বিচাৰিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা ধুনিয়াকৈ এটা কমেন্ট কৰি থৈ যাবা কিউট কৈ ঠিক আছে যদি বুজি পাইছা কমেন্ট কৰিবা নাপালো কমেন্ট কৰিবা কোনটো পইণ্টত কোনটো টাইমত কোনটো সময়ত কেনেকৈ বুজি পোৱা নাই গোটেইখিনি মই চাই কিনে তোমালোকক ৰিপ্লাই কৰিম ঠিক আছে লাভ ইউ বাই বাই